অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এতিয়া আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব, কোনসকলে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব, আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে আগত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহলে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, বা এইবাৰ কোনসকলে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব, কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হলে কি কাম অতি সোনকালে কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছো। আপোনালোকে জানিবলৈ হলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। 1 নম্বৰত আপডেট আহি গৈছে, যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে EKYC কৰিব লাগিব। যদি আপোনালোকে EKYC নকৰে, তেনেহলে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। এতিয়া আপোনালোকে কেনেকৈ EKYC কৰিব আৰু কোনসকলে EKYC কৰিব লাগিব, আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। আপোনালোকৰ যিটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব, বা আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC টো ভেৰিফাই আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো 2 বছৰ পুৰণা হয়, তেনেহলে কিন্তু আপোনালোকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনি পইচা নোসোমাব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ বেংকৰ একাউণ্টটো বন্ধ হৈছে নে এক্টিভ হৈ গৈছে। বহুতৰে একাউণ্ট কিন্তু বন্ধ হৈছে, সেইকাৰণে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই আছে, তেনেহলে আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC আছে নে নাই। যদি নাই, তেনেহলে আপোনালোকে EKYC কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে, যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে। যিহেতু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন হৈ যাব, এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলৰ নাম লিষ্টত আহিব পাৰে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহলে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে, তেনেহলে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। লিষ্টটো কিন্তু আপোনালোকে অনলাইনৰ পৰা চেক কৰিব নোৱাৰিব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহলে কিন্তু আপোনাৰ যিটো পঞ্চায়ত আছে অথবা যিটো আপোনালোকৰ ব্লক আছে, তাত চাই কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহলে কিন্তু আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, আৰু এইবাৰ আপোনালোকে কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়, তেনেহলে কিন্তু মই আপোনালোকৰ সুবিধাৰ কাৰণে হোৱাটছএপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ইয়াত চাব, তলত আপোনালোকৰ ইয়াত পঞ্চায়তৰ নাম দিয়া আছে। যিটো আপোনালোকৰ পঞ্চায়ত হয়, আপোনালোকে ইয়াত ক্লিক কৰিব আৰু আপোনালোকে ইয়াৰ পৰা লিষ্টটো
চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে অতি সোনকালে লিংকত ক্লিক কৰি লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে লিষ্টটো চাই লওক। আৰু যিসকলে আগত অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, বহুতে মানুহে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা পাব লাগে, কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে বৰ্তমান এপ্লিকেশ্যন কৰিব পাৰিব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন হৈ আছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে বা আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হৈ গৈছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। বৰ্তমান যিহেতু অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ ভেৰিফাই কৰি আছে, বহুতো গাঁৱত কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই বা অৰুণোদয় আঁচনি পাইছে, কিন্তু এতিয়াৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। যিসকলৰ নাম কৰ্তন হৈ গৈছে বা যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে, সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যে আজিয়ে অতি সোনকালে যোগাযোগ কৰক। বৰ্তমান আৰু অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাইৰ কাম চলি আছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পাব বিচাৰে, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক। ইতিমধ্যে কিন্তু আপোনালোকৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো আহি গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰক। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি পইচা পোৱা নাই বা অৰুণোদয় আঁচনি এতিয়ালৈকে আপোনালোকে লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ পঞ্চায়তৰ পৰা ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আৰু এইবাৰ কিমান টকাকৈ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব, নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া কিন্তু আপোনালোকে এইবাৰৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে ৩,০০০কৈ লাভ কৰিব। এইবাৰ কিন্তু ডিবিটি লিংকৰ জৰিয়তে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই। যদি নাই তেনেহ'লে আপোনালোকে কৰি ল'ব, আৰু যদি আছে আপোনালোকে কৰিব নালাগে। আপোনালোকৰ একাউণ্টত এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই যাব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা ৩,০০০কৈ প্ৰতি মাহে লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। অতি সোনকালে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক, ইকেৱাইচি আৰু ডিবিটি লিংক আছে নে নাই। সেইকাৰণে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰি ল'ব।